বছৰীয়া আমাৰ এই তিৰংগা যাত্ৰা আৰু এই গোটেই তিৰংগা যাত্ৰাটোক এইবাৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে আমাৰ যুৱ সমাজক গুৰুত্ব দিব দিছে, কাৰণ যুৱ সমাজে হৈছে আমাৰ ভৱিষ্যত। আৰু এই যুৱ সমাজৰ মাজত যদি আমি আমাৰ অখণ্ড ভাৰতবৰ্ষৰ চিন্তা দৰ্শন আৰু আমি যিটো নেকি বন্দে ভাৰত বা আমি বন্দে মাতৰম বা আমাৰ যি নেকি ভাৰত মাতা, এই যিটো চিন্তাধাৰা, মাতৃ হৈছে এইখন আমাৰ দেশ আৰু এইখন দেশক আমি মাতৃসদৃশ জ্ঞানেৰে আমি যি ধৰণে সমৃদ্ধিশালী কৰিব লাগে, যি ধৰণে আমাৰ যুৱ শক্তিৰ মাজত এটা প্ৰেৰণা, এটা আমাৰ জীৱন স্ৰোত বঢ়াই দিবৰ কাৰণে এই যিটো নেকি আমাৰ সুন্দৰভাৱে গোটেই সমগ্ৰ ভাৰতবৰ্ষতে আজি কি হৈছে তিৰংগা যাত্ৰা আৰম্ভ হৈছে। আৰু এই তিৰংগা যাত্ৰাৰ আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিন এইবাবেই যে আজি আমাৰ কাল অমানিশাৰ দিন। এইকাৰণে কাল অমানিশাৰ দিন যে এই দিনটোতেই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ এই দিনটোতেই যি ধৰণৰ ঘটনা সংঘটিত হৈছিল, যি অমাৱস্যা কাল ধুমুহাৰ সৃষ্টি হৈছিল আৰু সেইসকল যিসকলে প্ৰাণ আহুতি দিছিল সেইসকলক আমি এই চেগতে তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰি আমি এই যিটো নেকি এটা কাল সন্ধিয়াৰ পৰা কি হয় সূৰ্যোদয় হয়, গতিকে সেই সূৰ্যোদয়ৰ অন্য এটা নামেই হৈছে স্বাধীন ভাৰতবৰ্ষ। আৰু 15 আগষ্টটো সেইকাৰণে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। গতিকে মই আশা ৰাখিছোঁ যে এই দিনটোৰ বাবে সমৃদ্ধিশালী কৰিবৰ কাৰণে, আমাৰ নতুন চেতনা স্ৰোত কৰিবৰ কাৰণে যি এটা সুন্দৰ এটা নিদৰ্শন আমাৰ কি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছে, মই তেখেতকো এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰি আমি মোৰ যিখিনি কৰণীয় বা যিখিনি বক্তব্য সেইখিনি মই পালন কৰিছোঁ। ধন্যবাদ। ভাৰতৰ আজি 80 সংখ্যক স্বাধীনতা দিৱসৰ আজি এই প্ৰাকখনত আমি ভাৰতীয় জনতা পাৰ্টি গণেশগুৰি মণ্ডলৰ সকলো স্থলৰ কাৰ্যকৰ্তা, আমাৰ সন্মানীয় বিধায়ক মহোদয় আহি আমাৰ মাজত সংগ দিছে। আমাৰ দৰং জিলা পৰিষদৰ সন্মানীয় উপসভাৰ নেত্ৰী পৰিস্মিতা নাথ ডাঙৰীয়ানীয়ে আমাক আজি সংগ দিছে। আমাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাই আজি আহিছে আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আমাৰ আপোনালোকে দেখিছে কিমান আমাৰ স্কুলৰ ল'ৰা ছোৱালী, আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। আজি এই প্ৰখৰ ৰ'দতো আমাৰ সকলোৱে আজি ভাৰতৰ শৌৰ্য বীৰ্যৰ প্ৰতীক আমাৰ জাতীয় পতাকা, আমি তিৰংগা যাত্ৰা কৰিছো আজি ভাৰতীয় জনতা পাৰ্টি। আমি 1 কিলোমিটাৰ ৰাস্তা, এই তিৰংগা যাত্ৰাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ দেশৰ প্ৰতি আমাৰ যি দায়বদ্ধতা, দেশৰ প্ৰতি আমাৰ যি প্ৰেম, আমি দেশক যি ধৰণে ভাল পাওঁ, এই ভাল পোৱা আমাৰ স্বতঃস্ফূৰ্তভাৱে আজি প্ৰকাশ হৈছে। আমাৰ দেশৰ প্ৰতি বহু দায়বদ্ধ আছে, আমি বহু কৰিবলগীয়া আছে। আমাৰ ভাৰতৰ বিশ্বনেতা, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আজি আমাৰ ভাৰতবৰ্ষক খুব উন্নত ধৰণে আগবঢ়াই লৈ গৈছে। আমাৰ যি ধৰণে আজি নেতৃত্ব দি আমাক বিশ্বৰ বুকুত ভাৰতবৰ্ষক আজি বিশ্বগুৰু হিচাপে তেখেতে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, আমি সেইকাৰণে আমি সকলোৱে গৌৰৱান্বিত। আমাৰ সকলো স্তৰৰ ৰাইজ গৌৰৱান্বিত। আমাৰ ৰাজ্যখনৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ৰাজ্যখন যি ধৰণে সুৰক্ষা দিয়ে, আজি আমাক আজি সন্মান দিব তেখেতে দিছে, আমাক আইসকলক সন্মান দিছে, বহুত ভাল লাগিছে। আমি সেইকাৰণে বহু মহিলা ইয়াতে ওলাইছে, স্কুলৰ ল'ৰা ছোৱালীবিলাক ওলাই আহিছে। আজি তিৰংগা যাত্ৰা কৰিছো, এই অনুভৱ সুন্দৰ, আমি খুব ভাল অনুভৱ কৰিছো। আজি আমাৰ ভাৰতবৰ্ষৰ যি 80তম স্বাধীনতা দিৱসৰ আজি প্ৰাকক্ষণত আজি গণেশগুৰি মণ্ডলৰ পৰা যি তিৰংগা যাত্ৰা কাৰ্যসূচী ইয়াত কৰা হৈছে, তাত আমাৰ সন্মানীয় বিধায়ক মহোদয় উপস্থিত আছিল। প্ৰমুখ্যে আমাৰ মণ্ডল সভাপতিকে প্ৰমুখ্য কৰি সমূহ দলীয় কাৰ্যকৰ্তাৰ উপস্থিতি খুব সুন্দৰকৈ আজি এই যি তিৰংগা যাত্ৰাৰ কাৰ্যসূচী আমাৰ সমাপন হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় নেতা মহাত্মা গান্ধী, ভগত সিং, চন্দ্ৰশেখৰ আজাদকে প্ৰমুখ্য কৰি আমাৰ যি অসমৰ জাতীয় নেতা কনকলতা বৰুৱা, পিয়লি ফুকন, কুশল কোঁৱৰ, এই সকলো আমাৰ শ্বহীদলৈ মই সশ্ৰদ্ধ স্মৰণ কৰিছো।